নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো কালী পূজাৰ বিশেষ কিছুমান 2-4টা তান্ত্ৰিক উপায় বা নিয়ম ৰামবান উপায় আপোনালোকে কৰি পেলাই বহুতখিনি উপকৃত হ'ব পাৰিব। লগতে যিসকলৰ প্ৰচণ্ড শত্ৰু আছে, বহুত বেছি শত্ৰু সমস্যা হৈ আছে বা যিকোনো আইনী প্ৰক্ৰিয়া আইন আদালতৰ লগত জড়িত যিকোনো প্ৰব্লেমত চলি আছে, তেতিয়াহ'লে আপোনালোকে এই উপায় বা নিয়মখিনি কৰি পেলাই বহুতখিনি উপকৃত হ'ব পাৰিব। লগতে বিভিন্ন গ্ৰহগত সমস্যাৰ পৰা অপয়া অমংগল অশান্তি আপোনালোকৰ জীৱনত এন্ধাৰ আপোনালোকৰ গুচি যাব। পোহৰৰ উৎসৱ দীপাৱলীৰ যি পোহৰ, সেই পোহৰে আপোনালোকৰ জীৱনত সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছো। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছো, এতিয়ালৈকে যিসকলে আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব। প্ৰথমত কালী পূজাৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছো। আৰু কালী পূজা এই বছৰ পৰিছে আমাৰ যি 20 অক্টোবৰ তাৰিখে, অৰ্থাৎ সোমবাৰ দিনা কালী পূজা পালন কৰা হ'ব। আৰু সোমবাৰ দুপৰীয়া যি কালী পূজাৰ যিটো তিথি হ'ব, সেই অমাৱস্যা তিথিটো লাগিব সোমবাৰ দুপৰীয়া 2:48 অমাৱস্যা তিথিটো আৰম্ভ হ'ব। আৰু 21 অক্টোবৰ মঙলবাৰ দিনা ইভিনিং, অৰ্থাৎ মানে প্ৰায় সন্ধিয়া 4:48 পৰ্যন্ত অমাৱস্যাটো থাকিব। গতিকে অমাৱস্যাৰ যিটো পূজা বা কালী পূজা আমি 20 অক্টোবৰ তাৰিখে পালন কৰিব লাগিব। গতিকে প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত 2-এটা কথা নকলে নহ'ব, যিহেতু আমাৰ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত বেছি ডিলে হৈ আছে। গতিকে দীপাৱলী, পোহৰৰ উৎসৱ দীপাৱলী, সেই দীপাৱলীৰ উৎসৱটো আমি যাতে খুব আধ্যাত্মিকতাৰে আমি যাতে পালন কৰিব পাৰো, সেই বস্তুখিনি সকলোৱে নটিচ কৰিব। স্পেচিয়েলি সেইদিনা আপোনালোকে নগছি খাটি সৰিয়হৰ তেলেৰে, অৰ্থাৎ পিয়ৰ যিটো মিঠাতেল থাকে, আপোনালোকে মেলত বা আপোনালোকে অকণমান ব্যৱস্থা কৰি পেলাই যিটো নেচাৰেল মিঠাতেল হ'ব, সেই নেচাৰেল মিঠাতেল দি পেলাই পোহৰৰ উৎসৱ দীপাৱলী, সেই দীপাৱলীৰ দিন আমি অসমবাসীয়ে জুবিনদাৰ ন্যায়ৰ কাৰণে, স্পেচিয়েলি জুবিনদাৰ লগত 9 নম্বৰটো বহুত বেছি কানেক্ট হৈ আছে। গতিকে সকলোকে অনুৰোধ কৰিম যে স্পেচিয়েলি সেইদিনা আমি নগছি মিঠাতেলৰ চাকি দেৱী মাৰ সন্মুখত সকলোৱে যাতে জ্বলায়, সেই বস্তুখিনিৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। তাৰ পিছত আমাৰ যি পোহৰৰ উৎসৱ হ'ব, আমাৰ চাকি বন্তি জ্বলোৱা গোটেইখিনি আপোনালোকে কৰিব। আৰু দেৱী মাৰ চৰণত সকলোৱে জুবিনদাৰ ন্যায়ৰ কাৰণে যাতে মা ভগৱতী, আই ভগৱতীৰ চৰণত সেই পাষাণ্ড অসুৰকেইটা যাতে খুব বেছি কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়, সেই বিষয়ে সকলোকে অনুৰোধ কৰিছো। ময়ো জুবিনদাৰ বহুত ডাঙৰ এজন অনুৰাগী হয়। গতিকে সকলোকে মা কালীৰ চৰণত আমি নিজেও পূজা প্ৰাৰ্থনা, চাকি বন্তি ইত্যাদি আগবঢ়াম। অসমবাসীয়ে এই ভিডিঅ'টো যিসকলে চাব, সকলোৱে জয় জুবিনদা, জয় মা কালী বুলি আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ অতি সোনকালে ন্যায় লাগে। সকলোৱে যাতে দীপাৱলীত সেই নিয়ম বা উপায়খিনি, অৰ্থাৎ সোমবাৰে সন্ধিয়ালে স্পেচিয়েলি নগছি চাকি আপোনালোকে সকলোৱে সৰিয়হ তেলৰ চাকি বগা খৰিটা দি পেলাই সকলোৱে আপোনালোকে জ্বলাব মাৰ সন্মুখত, দেৱীৰ সন্মুখত। আপোনালোকে সুবিধা যেনেকে আছে, ফটো হওক মূৰ্তি হওক, তেখেতলোকৰ সন্মুখত প্ৰথমে জুবিনদাৰ নামত নগছি চাকি জ্বলাব। তাৰ পিছত নিজৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে জ্বলাব। তাৰ পিছত যিসকলৰ বিভিন্ন সমস্যা আছে, তেখেতলোকেতো ওচৰত থকা মা কালী মন্দিৰত যাব, গৈ পেলাই আপোনালোকে যি মাৰ প্ৰিয় ফুল ৰক্তজবা ফুল, গতিকে ৰক্তজবা ফুলেৰে আপোনালোকে 108 পাহ ৰক্তজবা ফুল বা আপোনালোকে 28 পাহ বা 8 পাহ ফুল দি পেলাই, ৰঙা শলিতা দি পেলাই আপোনালোকে এডাল মালা তৈয়াৰ কৰিব। কৰি পেলাই আপোনালোকে ওচৰত থকা দেৱী মাক বা নিজৰ ঘৰত, অকল যে কালীমাই হ'ব লাগিব তেনেকুৱা কথা নাই, যিকোনো দেৱী শক্তি, যিকোনো মা ভগৱতীৰ যিকোনো ৰূপৰ ফটোটো আপোনালোকে মা কালী হিচাপত সেইদিনা পূজা কৰিব পাৰে। আদ্যবিদ্যাৰ ৰূপত আপোনালোকে পূজা কৰিব। গতিকে সেই মালা কেইডাল আপোনালোকে মন্দিৰতো পিন্ধাই দিব পাৰে, বা আপোনালোকে নিজৰ গৃহ দেৱতাসকলক, মানে যিসকল আই থাকিব তেখেতলোকক আপোনালোকে পিন্ধাই দিব পাৰে। তাৰ উপৰিও আপোনালোকৰ ওচৰত পূজা হোৱা জেগাত আপোনালোকে যি ৰঙা পদুম, লটাছ, ৰেড লটাছ যিটো থাকিব, সেইটো আপোনালোকে ৰঙা ৰঙৰ যিটো পদুম ফুল হয়, সেই পদুম ফুলটো আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব। তাৰপিছত আপোনালোকে প্ৰসাদ নৈবেদ্য সেইখিনি দিব। আৰু সেইদিনা সকলোৱে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। আৰু সেইদিনা সকলোৱে নিজৰ ঘৰত যি চাকি বন্তি, যি আধ্যাত্মিকতা যাক কয়, তেনেকুৱা উৎসৱ আপোনালোকে পালন কৰিবৰ কাৰণে চেষ্টা কৰক। যে বম ফুটালে যে
পোহৰৰ উৎসৱ হ'ব তেনেকুৱা একেবাৰে কথা নহয়। পোহৰৰ উৎসৱ হৈছে আমি সেইদিনা খুব ধুনীয়াকে নিয়ম নিষ্ঠা সহকাৰে চাকি বন্তি আধ্যাত্মিকতাৰে পালন কৰিব লাগে। হুলস্থলীয়া পৰিৱেশে আমি দীপাৱলী বা তেনেকুৱা উৎসৱ পালন কৰিব নালাগে। গতিকে সকলোকে অনুৰোধ কৰিম খুব আধ্যাত্মিকতাৰে খুব শান্তি বজাই ৰাখি পেলাই উৎসৱটো পালন কৰক। আৰু দাদাৰ ন্যায়ৰ কাৰণে অৰ্থাৎ জুবিনদাৰ ন্যায়ৰ কাৰণে সকলোৱে আমি যুঁজিব লাগিবই। গতিকে সকলোৱে কমেণ্ট বক্সতো আপোনালোকে জনাবই, আৰু দাদাৰ কাৰণে স্পেচিয়েলি চাকি কোনে কোনে জ্বলাব আমাক কমেণ্ট কৰি জনাব। আৰু সেইদিনা যিসকলৰ বিভিন্ন গ্ৰহৰ লগত সমস্যা হৈ আছে, যদি পাৰে সম্ভৱ হলে নিজৰ ঘৰখনত আপোনালোকে কোনোবা পূজাৰী মাতি পুৰোহিত মাতি পেলাই নিজৰ ঘৰখনত যদি এটা হোম বা যি যজ্ঞ বুলি কোৱা হয় আহুতি হোমত আহুতিও যদি দিব পাৰে তেতিয়াহলেও আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু বহুকেইটা কথা আপোনালোকক জনাম, যিহেতু শত্ৰুৰ সমস্যা বহুত হৈ থাকে, আৰ্থিক উন্নতি হোৱা নাই, মনৰ আশা পূৰণ হোৱা নাই, সেই বিষয়েও বহুকেইটা কথা আপোনালোকক আজি ভিডিঅ'ৰ মাধ্যমে জনাম। কিন্তু এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছো। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে। মোক ক'ত কেনেকে কিদৰে যোগাযোগ কৰিব পাৰিব? মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলিত আছে আৰু হোজাইত আছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক, চেম্বাৰ ডিটেইলছ গোটেইখিনি ডিটেইলছত দিয়া থাকে। স্ক্ৰীনতো মোৰ পাৰ্চনেল কণ্টেক্ট নাম্বাৰটো দিয়া থাকে। যদিহে বিশ্বাস থাকে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আপোনালোকে আমাৰ পৰা একুৰেটলি 100% পিন পইণ্ট প্ৰেডিকশ্যন লিখিত সহকাৰে গেৰাণ্টি সহকাৰে ল'ম বুলি ভাবিছে, তেতিয়াহ'লে অকণমান সময় লৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। যিকোনো গ্ৰহ ৰত্নৰ পৰা 100% নেচাৰেল গ্ৰহ ৰত্নৰ পৰা আদি কৰি যিকোনো তন্ত্ৰ সমস্যা, গ্ৰহ কবচ, নৱগ্ৰহ কবচ বা যেনেকুৱা ধৰণৰ কবচেই নহওক, গেৰাণ্টি সহকাৰে যদি ল'ম বুলি ভাবিছে অকণমান বিশ্বাস থাকিলে যোগাযোগ কৰিব। গোটেই ডিটেইলছখিনি দিয়া আছে। যদিহে বিশ্বাস থাকে তেতিয়াহ'লে যোগাযোগ কৰিব, বা যিসকল চেম্বাৰত আহিব নোৱাৰে অনলাইন হোৱাটছআপ নাম্বাৰৰ মাধ্যমে আপোনালোকে ফোন কল ইত্যাদি কৰি পেলাই আমাৰ লগত আপোনালোকে যোগাযোগ কৰিলে পাই যাব। গতিকে কালী পূজাৰ দিনা যিসকলৰ বহুত বেছি শত্ৰু হৈ আছে আপোনালোকে কি কৰিব জানেনে? সোমবাৰ আপোনালোকে কৰিব লাগিব, অৰ্থাৎ 20 অক্টোবৰ সেই দিনটোত আপোনালোকে কৰিব লাগিব খুব ধুনীয়াকে ভালকে নিয়ম নিষ্ঠা সহকাৰে আপোনালোকে গা পাত ধুই পেলাই মাৰ সন্মুখত, দেৱী মাৰ সন্মুখত বহিব লাগিব। আৰু ভোজ্যপত্ৰ এটা এবিধ গছৰ বাকলিত সেই ভোজ্যপত্ৰখিনি আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো দোকানত, পূজা ঘৰ বিলাকত পাই যাব। তাৰ পৰা আপোনালোকে ভোজ্যপত্ৰখন আনি পেলাই অকণমান ডাঙৰ চাইজৰ ল'ব, আৰু অকণমান কুমকুম গুৰুচনা আপোনালোকে কিনোতে পাই যাব। যদি সেইখিনি নাপায় আপোনালোকে নৰ্মেল সেন্দুৰ, আই মাতৃয়ে যিটো সেন্দুৰ ব্যৱহাৰ কৰে সেই সেন্দুৰটো ল'ব। লৈ পেলাই আপোনালোকে সেই সেন্দুৰ দি পেলাই দেৱীৰ সন্মুখত বহি পেলাই সেই শত্ৰু কেইজন যিমান কিজনে শত্ৰু নহওক তেখেতলোকৰ নাম সেই ভোজ্যপত্ৰত আপোনালোকে লিখিব। লিখি পেলাই আপোনালোকে দেৱীৰ সন্মুখত অকমান এখন ৰঙা কাপোৰ দি পেলাই মেৰিয়াই গাঁঠি মাৰি পেলাই আপোনালোকে গোটেই ৰাতিটো আপোনালোকে থৈ দিব। আৰু পিছদিনা মঙ্গলবাৰ সন্ধিয়ালে যিকোনো নিৰ্জন জেগাত গৈ পেলাই সেই শত্ৰু কেইজনৰ যে নাম লিখিলে, বা যদি ভোজ্যপত্ৰ নেপায় এখন বগা পেপাৰ ল'ব, ৰঙা চিয়াহী নতুন হ'ব লাগিব, চব ফ্ৰেছ হ'ব লাগিব। লৈ পেলাই শত্ৰু কেইজনৰ নাম লিখি দিব, লগত যদি জানে দেউতাৰ নাম, মাৰ নাম লিখি দিব। লিখি পেলাই গোটেই ৰাতিটো মাৰ চৰণত মাক পূজা কৰিব লাগিব, বা যিকোনো মন্দিৰত পূজা হোৱা জেগাত ঘটৰ সন্মুখত বা দেৱীৰ সন্মুখত নি পেলাই ৰাখি দিব। পিছদিনা আনি পেলাই নিৰ্জন গুপ্ত জেগাত আপোনালোকে পুতি দিব। চাব শত্ৰু কেইজনৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। তাৰ উপৰিও সেইদিনা আপোনালোকে নিজৰ ঘৰখনতো এই নিয়ম বা উপায়খিনি যদি কৰিব পাৰে খুব বেছি উপকৃত হ'ব পাৰিব। গোটেই দিশৰ পৰা কেৱল যে শত্ৰু বুলি নহয়, যিকোনো নেগেটিভ এনাৰ্জিৰ পৰাও আপোনালোকে হাত খাই উঠিব পাৰিব। কি কৰিব আপোনালোকে? ক'লা তিল, যিটো কৃষ্ণ তিল বুলি কোৱা হয়, সেনেকুৱা ক'লা তিল অকণমান সৰহকে ল'ব লাগিব। গোটেই কিজনেও কৰিব পাৰে, আপোনাৰ ঘৰত যিমানজন ফেমিলি মেম্বাৰ্ছ আছে সকলোৱে কৰিব পাৰে, বা যিসকল ঘৰৰ মেইন মুখ্য মানুহ আছে, গাৰ্জেন আছে, তেখেতলোকে কৰিলেও হ'ব। নিজৰ হাতেৰে 7 মুঠি তিল ল'ব লাগিব, 7 বাৰ ল'ব লাগিব। এমুঠিকে লৈ নিজৰ হাতেৰে, সোঁ হাতেৰে লৈ পেলাই নিজৰ মূৰত সেনেকে ক্লক ৱাইজ আপোনালোকে এবাৰ ঘূৰাব। আৰু ঘৰৰ দক্ষিণ দিশত অকণমান জুই ব্যৱস্থা কৰিব লাগিব। যদি সেইদিনা অমাৱস্যাৰ দিনা, কালী পূজাৰ দিনা ৰাতি একেবাৰে মাজ ৰাতি 12টা-1টা বজাত, যদি 12টাৰ পৰা 12:30 1টা বজাৰ ভিতৰত কৰিব পাৰে বহুতখিনি উপকৃত হ'ব পাৰিব। নিজৰ ঘৰৰ দক্ষিণ দিশত গৈ পেলাই অকণমান জুইখিনি আকৌ জ্বলাওঁতে আকৌ সাৱধান হ'ব যাতে ক'ৰবাত লাগি নাযায়, সেইখিনি নটিচ কৰিব। অকণমান সৰুকে জুই ব্যৱস্থা কৰিব, আৰু সেই তিলখিনি নিজৰ মূৰত ঘূৰাই পেলাই তাত পুৰি দিব। চাব নেগেটিভিটি কাটিব। লগতে আপোনাৰ যিকোনো যদি বেয়া শক্তিৰ কিবা হৈ আছিলে, বা কিবা আপোনালোকৰ শত্ৰু সমস্যা হৈ আছিলে, বা যিকোনো ব্লেক মেজিক ৰিলেটেড প্ৰব্লেম হৈ আছিলে, বহুতখিনি উপকৃত হ'ব পাৰিব। কৰি চাব। আৰু যিসকলে বহু দিনৰ পৰা বিভিন্ন মনৰ আশাখিনি পূৰণ হোৱা নাই, বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ আশা পূৰণ হোৱা নাই, আপোনালোকে সেইদিনা বিশেষ এটা ৰামবাণ উপায় দিম। কিন্তু তাৰ আগত অনুৰোধ কৰিছো, যিহেতু মা কালী ৰিলেটেড ভিডিঅ', গতিকে সকলোৱে জয় মা কালী, জয় মা আদিশক্তি, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয়
জয় জুবিন দা ইত্যাদি আপোনালোকে কমেন্ট কৰিব আৰু ভিডিঅ'টো ইমান বেছিকে শ্বেয়াৰ কৰক যাতে সকলো জুবিন অনুৰাগীয়ে সেই নিয়ম বা উপায়খিনি সকলোৱে কৰিব পাৰে আৰু যাতে আমি সোনকালে ন্যায়টো পামো গতিকে এনেকুৱা আপোনালোকে কৰিব লাগিব সেইদিনা যিসকলৰ বিভিন্ন ক্ষেত্ৰত সমস্যা হৈ আছে চাকৰি হোৱা নাই বিবাহ হোৱা নাই শত্ৰু সমস্যা আইনী সমস্যা এটা নিৰ্দিষ্ট উপায় লৈ এই প্ৰক্ৰিয়াটো এতিয়া যিটো কম সেই নিয়মটো কৰিব লাগিব আপোনালোকৰ যিকোনো এটা উইচ লৈ পেলাই কি কৰিব আপোনালোকে অকমান 6 ইঞ্চি মান দীঘল আৰু 3 ইঞ্চি মান বহল আপোনালোকে অকমান নিম কাঠ টুকুৰা ল'ব লাগিব বা ডালি এটা হলেও হ'ব লাগিব যদি নিম কাঠৰ টুকুৰা নাপায় তেতিয়াহ'লে গছৰ নিম গছৰ ডালি হলেও হ'ব সেইটো সেই অমাৱস্যাৰ দিন আপোনালোকে যোগাৰ কৰি ল'ব বা যেনেকে পায় নিম গছৰ কাঠ লাগিব মুঠতে সেই কাঠৰ ওপৰত আপোনালোকে অকণমান গুৰুচনা কুমকুম আৰু অকমান ৰক্তচন্দন সংমিশ্ৰণ কৰিব লাগিব কৰি পেলাই এটা পেষ্ট বনাব লাগিব সেই পেষ্টটো দি পেলাই সেই নিম গছৰ ডালি দি পেলাই কলম টাইপত আপোনালোকে পেন টাইপৰ বনাব লাগিব সৰু এটা ডালি ল'ব আৰু অকমান ডাঙৰ এটুকুৰা কাঠ ল'ব তাৰ ওপৰত সেই কাঠৰ টুকুৰাৰ ওপৰত আপোনালোকে সেই সমস্যাটো যিটো আশা আপোনাৰ পূৰণ হোৱা নাই বা যি মানে আপোনাৰ যি সমস্যা হৈ আছে শত্ৰু হওক যি প্ৰব্লেম হওক এটা নিৰ্দিষ্ট কাম লৈ কৰিব লাগিব বহুকেইটা উপায় বা নিয়ম কৰিলে ফলাফলসমূহ আমি ইমান দায়িত্ব নলওঁ কিন্তু যিকোনো এটা উইচ লৈ যদি আপুনি কৰে 100% নিশ্চয় আপোনাৰ যদি জন্ম কুণ্ডলীত বিভিন্ন গ্ৰহ সমস্যা হোৱা নাই বা তেনেকে আপোনাৰ মানে বহুত বেছি মেজৰ প্ৰব্লেম হোৱা নাই বহুতখিনি উপকৃত হ'ব পাৰিব কৰি চাব একেবাৰে আপোনালোকে বহুত উপকৃত হ'ব সেই কাঠৰ ওপৰত আপোনালোকে যিটো আপোনালোকৰ উইচ আছে শত্ৰুৱে হওক যি হওক আপোনাৰ A to Z এটাই লিখিব লিখি পেলাই সেই কাঠ টুকুৰা আপোনালোকে ৰঙা অকমান কাপোৰ লাগিব ৰঙা কাপোৰ দি পেলাই মেৰিয়াই আপোনালোকে ঘৰৰ দক্ষিণ দিশত আপোনালোকে পুতি দিব চাব কেনেকুৱা ৰিজাল্ট পায় আপোনালোকে নিজে জনাব আৰু সেইদিনা যিমান পাৰিব মা কালীৰ নাম গুণানুকীৰ্তন সেইখিনি ল'ব আৰু যিসকলে পাৰিব সেইদিনা সোমবাৰ পৰিছে গতিকে শিৱ বাবাকো পূজা কৰিব আৰু সেই দিনাৰ পৰা কণ্টিনিউৱাছ 16টা সোমবাৰ আপোনালোকে যিসকলে পাৰে বা 52টা 52 সোমবাৰ আপোনালোকে ব্ৰত ৰাখিব পাৰিলে মিনিমাম 16টা বা 8টা সোমবাৰ ৰাখিলে আপোনালোকৰ দীৰ্ঘদিনৰ মনৰ আশাখিনি পূৰণ হ'ব আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে আৰু যদি এনেকুৱা কালী পূজা ৰিলেটেড ভিডিঅ' আপোনালোকৰ লাগে শাস্ত্ৰ সম্বন্ধীয় আৰু কি কৰিব আপোনালোকে আৰু কি কৰিলে আপোনালোকে উপকৃত হ'ব যদি প্ৰয়োজন বুলি ভাবে অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট কৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ চেনেল ফলো কৰা নাই অনুৰোধ কৰি সকলোৱে ফলো কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত গোটেই ডিটেইলছখিনি দিয়া থাকে গতিকে সকলোৱে পোহৰৰ উৎসৱটো খুব আধ্যাত্মিকতাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰক সকলোকে মই অনুৰোধ কৰি আছো আমাৰ যিমান অনুৰাগী আছে ফলোৱাৰ্ছ আছে বা আমাৰ যিমান সাবস্ক্ৰাইবাৰ আছে সকলোৱে খুব আধ্যাত্মিকতাৰে মা কালীৰ পূজাখিনি কৰক খুব ভালকে নিয়ম নিষ্ঠাৰ মাধ্যমে যিখিনি নিয়ম উপায় দিলো সকলোৱে কৰক জয় মা কালী জয় মা আদি শক্তি জয় জুবিন দা আপোনালোকে বহুত বেছি কমেন্ট কৰক এনেকুৱা আপোনালোকে যিমান কমেন্ট কৰিব সিমান বেছি আমাৰ সোনকালে গোটেই দিশৰ পৰা ভাল হ'ব গতিকে সকলোলৈকে কালী পূজাৰ বহুত শুভেচ্ছা জনাইছো মা কালীয়ে গোটেই মানে অপয়া অমংগল সমাজৰ পৰা নাশ কৰক সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক আমাৰ অসমবাসী তাৰ কামনাৰে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছো শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু শ্বেয়াৰ কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব লাইক কমেন্ট শ্বেয়াৰ ইত্যাদি কৰিব ধন্যবাদ